Hey guys, welcome back to my channel. तो सब फ्रेंड अनदर वीडियो লৈ আপোনালোকক স্বাগতম জনাইছো। তো सब फ्रेंड আজি ভিডিও আপোনালোক কি হল যদি আপোনালোকৰ ফেসবুক কোনোবা ইউজ কৰিছে বা আপোনালোকৰ ফেসবুক হ্যাক হৈছে নেকি বা আপোনালোকৰ ফেসবুক আপোনালোকৰ অজান্তিতে বিলাকে ইউজ কৰি আছে নেকি আপোনালোকে কেনেকৈ চেক কৰিব এটো হোম প্ৰসেছ ভিডিও দেখুৱাম। তো सब फ्रेंड আপোনালোকে হোম ভিডিও চাই থাকিব। তো सब फ्रेंड আপোনালোকৰ ফেসবুক বিলাকে ইউজ কৰি আছে নেকি বা আপোনালোকৰ ফেসবুক হ্যাক হৈছে নেকি চেক কৰাৰ কাৰণে আপোনালোকৰ ফেসবুক যেটো এপ আছে এপটো আপোনালোকে অন কৰিব। অন কৰাৰ পিছত তো सब फ्रेंड আপোনালোকৰ যি প্ৰফাইল আছে প্ৰফাইলটো অন হৈ যাব। আপোনালোকৰ পিসি বা আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকৰ যেটো প্ৰফাইল আছে প্ৰফাইলটো আপোনালোকে অন কৰি লব। অন কৰি লোৱাৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব। আহাৰ পিছত তো सब फ्रेंड আপোনালোকে কি কৰিব আপোনালোকৰ যি মানে হেৰি আছিল राइट साइड जे आपनकर फोटो दिया আছে একাউন্টৰ এতে ক্লিক কৰি দিব। মোবাইলটো বা ডিপিসিতে স্যামসাং প্ৰসেছ হয় এতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে দেখা পাইছে सेटिंग एंड प्राइवेसी वाला ऑप्शन আছে এতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত আপোনালোকৰ সেটিং এই সেটিং অপশন আপোনালোকে ক্লিক কৰি দিব। সেটিং অপশনত ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলবা আছে সে আপোনালোকৰ লেফট সাইডে দেখা পাব সেটিং এন্ড প্ৰাইवेसी। মই আকৌ কৈছো আপোনালোকৰ ল্যাপটপ আৰু বা এই যে সফটওয়্যার যেটো এপ আছে তাতে স্যামসাং প্ৰসেছ হয়। আপোনালোকে সেটিং এ প্ৰসেছ আহাৰ পিছত তো सब फ्रेंड আপোনালোকে লাহে লাহে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड তলফালে এটা অপশন আছে এটা অপশন আপোনালোকে ক্লিক কৰিব লাগিব। মই আপোনালোকক দেখাই দি আছো। তো আপোনালোকে দেখাইছে ইউৰ এক্টিভিটি লং এপস এন্ড ওয়েবসাইট। তাৰ পিছত আপোনালোকৰ বিজনেস ইন্টিগ্ৰেশন তো বহুতো অপশন আছে। তাৰ পিছত আপোনালোকে কি কৰিব এটা দেখা পাইছে এক্টিভিটি লং এতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ পেজৰ লোডিং ল'ব। লোডিং কৰাৰ পিছত তো सब फ्रेंड তারপরে দেখা পাইছে পার্সোনাল ইনফরমেশন কানেকশন ইউর ফেসবুক অ্যাক্টিভিটি সিকিউরিটি এন্ড লগইন ইনফরমেশন এতে বহুত অপশন আহিব। তাৰপিছত লিগেল ইনফরমেশন তাৰপিছত আপোনালোকে ইয়াৰ আৰু এটা অপশন আহিব। আপোনালোকে দেখা পাইছে আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে দেখা পাইছে হোয়ার ইউ আর লগইন। তো আপোনালোকে এইটো অপশনৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলি যাব। তাৰপিছত আপোনালোকে দেখা পাইছে আপোনালোকে মোবাইল আপোনালোকৰ যেটো ফেসবুক আইডি আছিল বা পেজ আছিল যিমানখিনি মানে আপোনালোকৰ মোবাইলত বা পিসিত মানে লগইন কৰা আছে সকলোখিনি ডিটেইলছ এটা আহি যাব। দেখা পাইছে মোৰ মানে যি মানে ফেসবুক আইডি আছে আইডিটো আপোনালোকৰ মোৰ ল্যাপটপত মানে লগইন কৰা আছে। দেখা পাইছে মোৰ ল্যাপটপত নাম আহি গৈছে আপোনালোকৰ উইন্ডো পিসি আহি গৈছে। তাৰ পিছত মোৰ যেটো মোবাইল হয় Vivo T1 5G এই মোবাইলত মোৰ লগইন কৰা আছে মোবাইলটো এটা আহি গৈছে। এটা আপোনালোকে যিমানটা ডিভাইসত মানে আপোনালোকৰ একাউন্টটো লগইন কৰা আছে সকলোখিনি ডিটেইলছ আহি যাব নামবিলাক আহি যাব। তো सब फ्रेंड যদি আপোনালোকৰ ইয়াৰ পৰা যদি বেলেগে কোনোটা ডিভাইসত আপোনাৰ একাউন্টটো লগইন হৈ আছে আপুনি যদি ইয়াৰ পৰা ৰিমুভ কৰি দিব বিচাৰে তেনেহলে আপুনি কি কৰিব দেখা পাইছে ইয়াতে 3 ডট বুলি এটা অপশন আছে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত লগ আউট বুলি এটা অপশন আছে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ হেতু ডিভাইসৰ পৰা আপোনালোকৰ একাউন্টটো লগ আউট হৈ যাব। আপোনালোকৰ প্ৰতিটো একাউন্টত 3 ডট ক্লিক কৰিলে লগ আউট কৰি দিব পাৰিব। যদি আপোনালোকৰ কোনো ধৰণৰ বেলেগ একাউন্টত ডিভাইসত আপোনাৰ একাউন্টটো লগইন হৈ আছে তেনেহলে আপোনালোকে 3 ডট ক্লিক কৰি আপোনাৰ লগ আউট কৰি দিব পাৰিব। লগ আউট কৰি দি আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি দিব। তো सब फ्रेंड এনেকৈ আপোনালোকৰ যি ফেসবুকটো আপোনালোকৰ লগইন মানে কোনোবাই হ্যাক কৰিছে নেকি বা কোন ধৰণৰ ব্লেক মানুহে ইউজ কৰি আছে নেকি এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। তো सब फ्रेंड আশা কৰো আপোনালোকৰ ভিডিও ভাল লাগিছে। তো सब फ्रेंड যদি ভিডিওটো ভাল লাগে মোৰ ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু ইন্টাৰনেট সদায় ইনফৰমেশন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।